নমস্কাৰ, সুপ্ৰভাত সকলোকে। আৰু বৰ্তমান আছোঁ মই মোৰ ঘৰত, আৰু আমাৰ যি জিগাৰ হাব কোম্পানী আছিলে তাৰ পৰা মই বৰ্তমান ওলাই আহিলোঁ, আৰু ওলাই আহি এতিয়া নতুনকৈ আগৰ যি কাম কৰিছোঁ তেনেকুৱা সৰু সুৰা কামতে আকৌ ধৰিছোঁ। আৰু আমাৰ যি ৰচুন স্পাইচ আছিলে তাৰো কাম আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ যি গাঁৱত দিছিলোঁ ৰচুন স্পাইচেছৰ যি বটল আছে তাৰ প্ৰাইচবোৰ মানে অকণ গাঁৱলীয়া মানুহে অকণ বেছি পাইছে, কাৰণ গাঁৱৰ মানুহবিলাকে খোলা হালধি খায়, চ' মানে অকণ বেছি পাইছে। আৰু তাৰ সেই সমস্যা বেছি পোৱাৰ সমস্যাটো সমাধান কৰিবলৈ আকৌ আমি মানে পেকেটত আমাৰ ৰচুন স্পাইচেছৰ মাল উলিয়াব গৈ আছোঁ। চ' এতিয়া আপোনালোকক দেখুৱাইছোঁ আমি কি কি কৰিব গৈ আছোঁ আজিৰ দিনটোত। আৰু ৰাতিপুৱা এতিয়া বৰ্তমান ধুনীয়াকৈ ৰ'দ বতৰ, আৰু এতিয়া আমি ওলালোঁ টমটম লৈ, কাৰণ আমাৰ আছিলে এটা ভাড়া জামুগুৰিহাটৰ দৌগা চাপৰিত। আৰু ভাড়া লৈ পেলাই এতিয়া আমি বৰ্তমান আহি আছোঁ আমাৰ গন্তব্যস্থানলৈ, মানে পেচেঞ্জাৰ নমাব লাগিব, আৰু পেচেঞ্জাৰ নমাই পেলাই আকৌ আমি যাম ঘৰলৈ। আৰু আজিৰ দিনটো এনেকুৱা মানে বতাহো পূৰা মাৰি আছে আৰু ৰ'দো একদম পূৰা ৰ'দ দি আছে। বৰ্তমান আমি পেচেঞ্জাৰ নমালোঁ, আৰু পেচেঞ্জাৰ নমাই কৰি এতিয়া আকৌ আমাৰ আকৌ য'ৰ পৰা আহিছোঁ তালৈকে গৈ আছোঁ, মানে আমাৰ ঘৰলৈ গৈ আছোঁ। যদি বাটত মানুহ পাওঁ লৈ যাম আৰু এইটো হৈছে আবেলিৰ সময়, কাৰণ আহি আছে আছাম পুলিচৰ এক্সাম। আৰু বৰ্তমান আমি আহিছোঁ ৰানিঙত দৌৰিবৰ কাৰণে। আছাম পুলিচৰ প্ৰথমতে হ'ব ফিজিকেল, তাৰপিছতহে হ'ব এক্সাম। চ' প্ৰথমতে আমি ৰানিং প্ৰেক্টিচ কৰিব লাগিব, তাৰপিছত আমি প্ৰিপেৰেশ্যন কৰিব লাগিব, মানে প্ৰিপেৰেশ্যন কৰি আছোঁ। শেষত দেখাই দিছোঁ আপোনালোকক এটা সুন্দৰ দৃশ্য আবেলিৰ ৰানিং কৰিব আহোঁতে। চ' আজিলৈ ইমানেই, ধন্যবাদ।